বিস্কুটত ইমান ফুটা কিয় থাকে? কেৱল ডিজাইনৰ কাৰণে নহয়, ইয়াৰ আৰতো আছে এটা বিশেষ কাৰণ। আপুনি নিশ্চয় বহু ধৰণৰ বিস্কুট খাইছে য'ত বহু ফুটা কৰা হয়। বহুতৰে দৰে আপুনিও হয়তো ভাবিব পাৰে যে এইটো বিস্কুটৰ ডিজাইন, কিন্তু নহয়। বিস্কুটত থকা ইমানবোৰ ফুটাৰ আছে এটা বিশেষ কাৰণ। ঘূৰণীয়া নিমখীয়া বিস্কুটেই হওক বা পাতল ঘূৰণীয়া মেৰিগোল্ড বিস্কুটেই হওক, আপুনি নিশ্চয় এই বিস্কুটবোৰত বহুত ফুটা দেখিছে। সৰুৰে পৰা বিস্কুট খাই আহিছে, গতিকে নিশ্চয় মন কৰিছে। সোৱাদ আৰু গুণগত মানৰ বাবে আজি বজাৰত বহু ধৰণৰ বিস্কুট পোৱা যায়। বেছিভাগৰে বিস্কুটত বহু ফুটা বনোৱা হয়। বিস্কুট এটাত ইমান ফুটা কিয় থাকে জানেনে আপুনি? বিস্কুটত ফুটা কৰাটো ইয়াৰ নিৰ্মাণৰ এক অপৰিহাৰ্য অংশ। ইয়াৰ আৰতো আছে এক প্ৰকাৰৰ বিজ্ঞান। বিস্কুটত দেখা পোৱা এই ফুটাবোৰক ডকাৰ বোলা হয়। বাৰু ঘৰ সাজিলে তাত বায়ু চলাচলৰ বাবে ফুটা বা ঠাই এৰি দিয়া নহয়নে? ইয়াৰ মাজৰে বায়ু পাৰ হ'ব পৰাকৈ এনে কৰা হয়। বিস্কুটত ফুটা কৰাৰ আঁৰৰ কাৰণটোও একে ধৰণৰ। আচলতে বিস্কুটত ফুটা ৰখা হয় যাতে বেকিং কৰাৰ সময়ত এই ফুটাবোৰৰ মাজেৰে বায়ু পাৰ হ'ব পাৰে। আচলতে বিস্কুট বনাবলৈ আটা, চেনি, নিমখ আদি যি গুড়ি কৰা উৎপাদন ব্যৱহাৰ কৰা হয়, সেইবোৰ সাঁচত বিস্তাৰ কৰি মেচিনৰ তলত ৰখা হয়। তাৰ পিছত মেচিনটোৱে সেইবোৰত ফুটা কৰে। এইবোৰৰ অবিহনে বিস্কুট সঠিকভাৱে বনাব নোৱাৰিব, কাৰণ বিস্কুট বনোৱাৰ প্ৰক্ৰিয়াত ইয়াত কিছু বতাহ ভৰি পৰে আৰু অভেনত গৰম কৰাৰ সময়ত গৰম হোৱাৰ বাবে ফুলিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত বিস্কুটৰ আকৃতি নষ্ট হোৱাৰ আশংকা থাকে। সেইবাবে বিস্কুটত এই ফুটাবোৰ কেৱল বতাহ আৰু গৰম আঁতৰাবলৈহে বনোৱা হয়। কাৰখানাবোৰত ইমানবোৰ হাইটেক মেচিনৰ বিস্কুটত সমান দূৰত্ব ফুটা কৰে। এনে পৰিস্থিতিত এনে লাগে যেন এইটোৱেই ডিজাইন। ফুটাবোৰৰ বাবে বিস্কুটখন চাৰিওফালৰ পৰা সমানে ফুলি উঠে আৰু ভালদৰে সিজি যায়। যদি এই ফুটাবোৰ নাথাকে তেতিয়া বিস্কুটৰ তাপ আৰু বতাহ ওলাই আহিব নোৱাৰিব আৰু বিস্কুটৰ আকৃতি বেয়া হৈ মাজৰ পৰা ভাঙিবলৈ আৰম্ভ কৰিব। আমাৰ এই প্ৰতিবেদনটো যদি আপোনাৰ ভাল লাগে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নিউজ ডেস্ক, আছামিজ নিউজ 24।